তো যদি নেতা মন্ত্রী ঝাড়ুওয়ালা হব পায় 10 মিনিটের কারণে তেনেহলে ঝাড়ুওয়ালাও এমএলএ মন্ত্রী হব পায় অত্যাচাৰ চলিছে নেকি প্ৰতিবাদ কৰিলে এয়াৰপোৰ্টে বন্ধ হৈ যাব তো 2000 টকাত এই সাফাই কৰ্মীসকলৰ জীৱন জীৱিকা চলিব পাৰি নেকি আমি সিএম সাহেবকো লেটাৰ দিছো বিজেপি কংগ্ৰেছ টিএমসি ইউডিএফ সিপিএম যিমান দল আছে সব একে মানে যেতিয়া ইলেকশন আহে আমি সাপোর্ট কৰিব লাগে কিন্তু আমাৰ মানুহ এমএলএ হ'ব এটো কোনোদিন আগ নবঢ়ায় আমাৰ এই সাফাই কৰ্মীসকলক তেওঁলোকে ব্যৱহাৰ কৰে তো যদি নেতা মন্ত্রী ঝাড়ুওয়ালা হব পায় 10 মিনিটের কারণে তেনেহলে ঝাড়ুওয়ালাও এমএলএ মন্ত্রী হব পায় য'ত গৌৰৱ গগৈ হৰুৱাবলৈ হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ যিমান মেচিনাৰী আছে সকলো তাত প্ৰয়োগ কৰা হৈছিল তাৰপিছতো কিন্তু গৌৰৱ গগৈ জিকিলে ধনবল বাহুবলৰ বিপৰীতে সততাত থাকিলে বাকপটুতা থাকিলে আৰু দেশৰ হকে যদি এটা সমৰ্পিত মনোভাৱ থাকে কম্প্ৰমাইজ নথকা থাকে এইটো কৰিও যে আজিকালি ইলেকশ্যন জিকিব পাৰি এনেকুৱা এটা মেছেজ গৌৰৱ গগৈৰ পৰা গ'ল নিজে তো নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰ লৈ আহিছোঁ ডেমক্ৰেটিক ডিছকাশ্যন আৰু ডেমক্ৰেটিক ডিছকাশ্যনত আজি দুগৰাকী ছাত্ৰ নেতা আৰু সমাজৰ খাটি খোৱা শ্ৰেণীৰ হকে বিগত সময়ছোৱাত তেওঁলোকৰ কাম কাজে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে আৰু এয়া হ'ল আমাৰ মাজত ভীম বাজপুৰ বহুতে চিনি পায় তেওঁ বিগত কেইবা বছৰ জুৰি অসম পশ্চিমবংগকে ধৰি বহু ৰাজ্য বা বহু অঞ্চলত কাম কৰি আহিছে বিশেষকৈ সাফাই কৰ্মীসকলৰ অধিকাৰ সাব্যস্ত কৰাৰ সপক্ষে তেওঁলোকে কাম কৰি আহিছে তেওঁ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তেওঁ কেন্দ্ৰীয় সভাপতি আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰোহন বাজপৰ আছে আমাৰ লগত ৰোহনক আমি স্বাগতম জনাইছোঁ আমি কেইটামান বিষয়ৰ ওপৰত আজি মূলতঃ কথা পাতিম এই সাফাই কৰ্মীসকলক লৈ আৰু আগন্তুক পৰিকল্পনাক লৈ স্বাগতম জনাইছোঁ দুগৰাকীকে প্ৰথম কথা আদানী গ্ৰুপে বৰঝাৰ এয়াৰপোৰ্ট টেক অভাৰ কৰাৰ পিছত গোটেই তেওঁলোকে দায়িত্ব লোৱাৰ পিছত শেহতীয়াকৈ দেখা গৈছে 25 গৰাকীকৈ সাফাই কৰ্মীক তেওঁলোকে ছাটাই কৰিবলৈ ওলাইছিলে আৰু সেই মুহূৰ্তত সেই কথা অৱগত হোৱাৰ পিছত আপোনালোকৰ তৰফৰ পৰা আলোচনাৰ জৰিয়তে এই ছাটাই ৰোধ কৰিবলৈ সক্ষম হ'ল তো আদানী গ্ৰুপৰ বা আদানী গ্ৰুপে এই লোৱাৰ পিছত আমাৰ থকা এই থলুৱা লোকসকলৰ কৰ্মীসকলৰ ওপৰত অত্যাচাৰ চলিছে নেকি প্ৰাইভেটাইজেশ্যন হোৱাৰ পাছত এনেকা ষ্টাৰ্ট হৈ গৈছে য'ত আমাৰ সাফাই কৰ্মী কাম কৰি আছে ইহঁতক মানে টাৰ্মিনেট কৰি আছে ওলাব কৈছে নোটিছ দি আছে আৰু মেক্সিমাম টাইম এইটো কথা কয় যে ফাণ্ডিঙৰ প্ৰব্লেম আছে ইৰেগুলাৰ হয় তো এই মাজতে ইয়াৰ আগতো 2 মাহ আগতো ওলাবৰ কাৰণে ভাবিছিল আদানী কোম্পানী কিন্তু আমি গৈ তাতে ৰখাই দিছিলোঁ ইহঁতক কাম দিছিলোঁ এতিয়া আকৌ ওলাবৰ কথা হৈছিল যে ওলাই দিব মই আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী ৰোহন বাজপৰ আমি এয়াৰপৰ্টত যাই মিটিং পাতিলোঁ আৰু আমি কৈ দিছোঁ মানে আমি মেনেজাৰক ক'লোঁ ইহঁতক ওলাব নালাগে আৰু কোন বেচিছত ওলাই আছে আমাক জনাব লাগিব আমাক জনাইছে কিন্তু আমি কৈছোঁ একবাৰ আমি ইহঁতৰ লগত মিটিং পাতিম যেতিয়া পৰ্যন্ত আমি কনফাৰ্ম নিদিম কাকো ওলাব নালাগে তো এতিয়া ইহঁতৰ কাম পাইছে কিন্তু এনেকৈ নহয় যেটো সলভ হৈ গ'ল আগন্তুক দিন ইহঁতৰ কাৰণে ডেঞ্জাৰাছ হ'ব পাৰে কিয় সবে প্ৰাইভেট ছেক্টৰ এনেকৈ চিন্তা ভাৱনা কৰি লৈছে যে মানুহ ওলাব লাগে আদানী গ্ৰুপে বৰঝাৰ এয়াৰপোৰ্টৰ দায়িত্ব লোৱাৰ পিছত বা গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যিটো অভাৰঅল দায়িত্ব লোৱাৰ পিছত আমাৰ অসমীয়া মানুহৰ বা অসমত থকা সেই লোকসকলৰ যিসকলে তাতে কাম কৰিছে কিছু পৰিমাণে ভালেখিনি সমস্যাৰ সৃষ্টি হৈছে মই ইহঁতক কৈছোঁ যে অলৰেডি আপোনাৰ কোম্পানী লোৱাৰ কাৰণে প্ৰাইভেট হৈ গ'ল নহ'লে ইহঁতক আগত ৰেগুলাৰ পাৰ্মানেণ্ট আছিল চাকৰিবিলাক পাৰ্মানেণ্ট টু টেম্পৰৰী হৈ গ'ল কণ্ট্ৰেক্টত আহি গ'ল সেই কণ্ট্ৰেক্টত যদি কামৰ পৰা ওলাই দিয়ে এনেই ইহঁতক থাকাৰ কোৱাৰ্টাৰ কলনি দিয়া নাই সেইকাৰণে কৈছোঁ যে যদি আমি সমস্যা লৈ যদি উঠিলে প্ৰতিবাদ কৰিলে এয়াৰপৰ্টে বন্ধ হৈ যাব যিমান আপোনালোকে কাৰ লগত এই কথাখিনি ডিছকাছ কৰিলে আমি বিবিজি কোম্পানীৰ মেনেজাৰৰ লগত কথা পাতিছোঁ যোনে আদানীৰ আণ্ডাৰত আছে আৰু সিও আমাক আশ্বাসন দিছে যে কোনো একশ্যন নল'ব ঠিক আছে যদি ল'লে তো আমি প্ৰতিবাদ কৰিম এতিয়া আমি আন এক বিষয়ৰ ওপৰত সেয়া হ'ল চেল টেক্স বিভাগৰ অধীনত কাম কৰি থকা সাফাই কৰ্মীসকলক লৈ আৰু এই সাফাই কৰ্মীসকলক বাবে সাফাই কৰ্মী নিযুক্তিৰ বাবে 2021 চনতে এটা নটিফিকেশ্যন দিয়া হৈছিল সেইমতে সাফাই কৰ্মী এটা নিযুক্তি হৈছিলে আৰু দুৰ্ভাগ্যৰ বিষয় এইটোৱে সেই 21 চনৰ পৰা এতিয়ালৈকে মাহেকীয়া পাৰিতোষিক মাত্ৰ 2000 টকা যিটো মানে হাস্যকৰ বুলিয়ে ক'ব নে কি বুলি ক'ব তো 2000 টকাত এই সাফাই কৰ্মীসকলৰ জীৱন জীৱিকা চলিব পাৰি নেকি এইটো মই আপোনাক কৈ আছোঁ ইহঁতক দৰমহাটো হ'ল চেল টেক্সত অল অসমত 2250 টকা দৰমহা দিয়ে সাফাই কৰ্মী 2250 টকা তো সেই আমাৰ লেবাৰ অফিচাৰ আছে অসমত আছে প্ৰত্যেক ডিষ্ট্ৰিক্টত লেবাৰ অফিচাৰ আছে তো 2250 টকা কেনেকা অফিচত চৰকাৰী অফিচত জেনুইন কেনেকা হ'ব পাৰে
আজিৰ ডেটত যদি আপোনাৰ মোবাইল ভাঙিলেও বনাব গ'লেও 5000 এমাউণ্ট লাগে আৰু সিলিণ্ডাৰ ল'লেও দুটা সিলিণ্ডাৰো 2250 টকাত পোৱা নাযাব তো সেনেকা দৰমা লৈ ইহঁতক ভাবি আছে যে ইহঁতক ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব মাটি ল'ব নিজৰ ঘৰ বনাব গাড়ী ল'ব তো এনেকা তো কোনোদিন ডেভেলপ নহ'ব চাফাই কৰ্মী তো গভৰ্ণমেণ্টৰ শোষণ কৰি আছে একবাৰে পলিচি বেয়া আছে চৰকাৰৰ পলিচি সেল টেক্সত যে 2250 টকা দিয়ে আছে এনেকা বহুত ডিপাৰ্টমেণ্টৰ এনেকাই দৰমা আছে আৰু এইটো ইহঁতৰ ইমান দম আছে এই অফিচাৰবিলাকক যে অফিচিয়েলি নোটিফিকেশন ওলাই প্ৰত্যেক অফিসত পঠায় কি আমি 2250 টাকা দি আছো আর এইটো গভর্নমেন্টে কৰি আছে আৰু প্ৰত্যেক অফিসত এই কাগজবিলাক পঠাই আছে কিন্তু আজি ডেটত কোনো এটা এমএলএ মিনিষ্টাৰ আমাৰ দিছপুৰ এসেম্বলিত ইয়াৰ কাৰণে মাতা নাই যে 2250 কিয় হ'ব লাগে যেহেতু মিনিমাম লেবাৰ ৱেজ দৰমা 9000 অৰ এবভ আছে অসমত এতিয়া সেলটিক্সৰ কোন ডিপাৰ্টমেন্ট বা গভৰ্নমেন্টৰ লগত এই বিষয়ত কিবা আলোচনা কৰা হৈছে নেকি আমি ইহঁতৰ কাৰণে আমাৰ মিনিষ্টাৰ সাহেব আমি সিএম সাহেবকো লেটাৰ দিছো লেটাৰ দিয়াৰ পাছত ডিটিও দৰমা বাঢ়িল ইৰিগেশ্যনত দৰমা বাঢ়িল স্যালাৰি বাঢ়িল কিন্তু সেল টেক্সত এতিয়া হোৱা নাই আৰু মই তো ভাবি আছো যে আমি কিয় 9000 10000 কাৰণে ফাইট কৰি আছো হিচাপটো পাৰ্মানেন্ট হ'ব লাগে 10 বছৰ কাম কৰাৰ পাছত হস্পিটেলত এতিয়াও 6000 7000 দৰমা পাবি তেওঁলোকে এদিনত কিমান সময় কাম কৰিব লাগে কিমান ঘণ্টা এইটো তো সৰক এনে তো প্ৰত্যেক দিন 2000 মাহত দিলে 2 ঘণ্টা কাম কৰে কিন্তু অফিচাৰ বিলাক নিজৰ হিচাপত কাম কৰে কেতিয়াবা ৰাতি গধূলি হিটু গৰ যেনেকা মিউনিসিপালিটিত পাৰ্মানেন্ট নাই অসমত কিন্তু মিউনিসিপালিটিত কালি মিনিষ্টাৰ আহিব সিএম আহিব কোন আহিব গভৰ্ণৰ আহিব ৰাতি দিন কাম কৰা হয় আচ্ছা এই সাফাই কৰ্মীয়ে নহয় বিভিন্ন ক্ষেত্ৰত এই যিটো সাধাৰণ মানুহ বুলি কোৱা হয় যিসকল ইলিটাৰেট বা তেওঁলোকে বাকীসকলে যি কয় তাকে উদ্বোধন কৰিব লাগে তেওঁলোকৰ বাবে বিভিন্ন সমস্যা বিভিন্ন হৈ আছে ৰোহনক সুধিব বিচাৰিছো এই যে খাটিখোৱা শ্ৰেণীৰ হকে একাংশৰ শোষণ তো ইয়াৰ বাবে আপোনালোকে কেনেকে যুঁজ কৰি আহিছে এই বিষয়টোৰ ওপৰত আমি এইটো আইদিন চৰকাৰৰ ওচৰত আমি ডিমাণ্ডবিলাক দি থাকোঁ প্ৰতিবাদ কৰি থাকোঁ কি এইটো আমাৰ যিটো মানে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে যিবিলাকে কামবিলাক ইমান কম চেলেৰিত কৰি আছে সেইবিলাক চেলেৰিটো বাঢ়িব লাগে কামটো ৰেগুলাৰ হ'ব লাগে এহেঁতৰ ৰেগুলাৰাইজ তাৰপিছত এহেঁতৰ যি আপোনাৰ টাইমিংটো এটা লিমিট হ'ব লাগে যেনেকৈ এতিয়া পাৰ্মানেণ্ট হ'লে আপোনাৰ 8 ঘণ্টা ডিউটি কৰিব লাগিব কিন্তু এতিয়া প্ৰাইভেট হ'লে ইয়া কণ্টেক্টত হ'লে এইটো আপোনাৰ টাইমৰ কোনো লিমিট নাই বহুত বস্তু কৰিব লাগে পাৰ্মানেন্ট কৰিব লাগে পিএফ দিব লাগে ইন্স্যুৰেন্স দিব লাগে দিব লাগে একো নাই তাৰপৰা ইহঁতক হলিডে দিব লাগে ইহঁতক বোনাছ দিব লাগে ইনক্ৰিমেন্ট দিব লাগে আচ্ছা ঠিক আছে এতিয়া আমি আৰু দুই এটা প্ৰশ্নলৈ যোৱাৰ পূৰ্বে এয়া যিহেতু সাফাই কৰ্মীৰ শোষণৰ বিষয় আৰু বিভিন্ন সময়ত আপোনাক আমি সক্ৰিয় হৈ থকা দেখিছোঁ কি পশ্চিমবংগ কি মেঘালয় বিভিন্ন ৰাজ্যত অসমৰ ভিন্ন প্ৰান্তত তেওঁলোকৰ অধিকাৰৰ সপক্ষে এট দি এণ্ড অফ দি ডে ৰাজনৈতিকভাৱে এটা বস্তুৰ বিষয়ৰ যদি দাবী জনোৱা নহয় তেতিয়ালৈকে বা যদি এটা সেই প্লেটফৰ্মলৈকে আহি যোৱা নহয় সেই কমিউনিটিটোৰ কথা বেছিকৈ শুনিব নোখোজে মই এইটোৱে বুজাব বিচাৰিছোঁ আপোনালোকৰ তৰফৰ পৰা যিহেতু ইমান সময় কি অশোক সিংহল কি হিমন্ত বিশ্ব শৰ্মা বহুতক সাক্ষাৎ কৰি বিভিন্ন সময়ত বিভিন্ন আলোচনা কৰা হৈছে সহযোগিতাৰ মনোভাৱেৰে গৈছে যে আমাক যদি কমিউনিটিটোক চাই আমিও চৰকাৰক ছাপোৰ্ট কৰিম এনেকুৱা বিভিন্ন তৰফৰ কিন্তু একো মানে সেইবিলাকৰ সমাধান হোৱা নাই তেনে ক্ষেত্ৰত এটা বঞ্চিত অৱহেলিত নেগলেক্টেড ফিল কৰি আপোনালোকে আগন্তুক সময়ত এটা ৰাজনৈতিকভাৱে কিবা মঞ্চ গঠনৰ জৰিয়তে এটা প্ৰেছাৰাইজ কৰিব এসেম্বলিত এমএলএ জিকক বা নিজিকক এটা ৰাজনৈতিক প্লেটফৰ্মৰ পৰা যেতিয়া এটা সংগঠন বা দল ৰাজনৈতিক দল গঠন হয় তাৰ পৰা এটা প্ৰেছাৰ ক্ৰিয়েট কৰা পৰিৱেশ সৃষ্টি হয় তো তেনেকুৱা কিবা পৰিকল্পনা হ'ব নেকি ইমানখিনি যেটো বঞ্চিত কৰি আহিছে আপোনালোকক এতিয়া যেহেতু মই কোনো পলিটিক্যাল পাৰ্টিত যোৱা নাই মোক অফাৰো আছিল পাৰ্টি যোগদান দিলে মই চেয়ারম্যান হৈ যাম সাফাই কমিশন এনেকা মই কোনো পাৰ্টি যোগদান কৰা নাই কিন্তু আমাৰ অসমৰ আৰু বেংগলৰ সব অসম বেংগলৰ আৰু পুৰা ইণ্ডিয়াত যিমান আমাৰ ভাজপৰ মানুহ আছে সাফাই কৰ্মী আছে ইহঁতৰ অলৰেডি এটা সিদ্ধান্ত হৈ গৈছে আৰু মোৰ লগত যোগাযোগ হৈছে যে আগন্তুক ইলেকশ্যনত जो হোক বড়োলেণ্ড ইলেকশ্যন হোক আসাম ইলেকশ্যন হোক বেংগল ইলেকশ্যন যিয়ে হোক আমাৰ মানুহ এমএলএ হ'ব মানে এইটো সিদ্ধান্ত লৈছে ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰা হ'ব মানে এমএলএ হ'ব এইটো তাৰ বাবে আপোনালোকৰ দল গঠন কৰিব লাগিব তো সেই ৰাজনৈতিক দল গঠনৰ কিবা প্ৰক্ৰিয়া আলোচনা কিবা কৰা হৈছে নেকি অক্টোবৰ মাহত আমাৰ এটা ডাঙৰ মিটিং আছে গুৱাহাটীত তাতে অসম বেংগল পৰা সব জায়গাৰ পৰা মানুহ আহিব সেই মিটিংত মানে 100% চান্সেছ আছে কথা পাতি আছে চলি আছে কি আমাৰ এটা ৰাজনৈতিক দল গঠন হ'ব পাৰে অক্টোবৰ মাহত আৰু সেই নহলে গঠন হ'ব নহলে কিবা এটা সিদ্ধান্ত হ'ব কিন্তু এমএলএ ইলেকশ্যন জিতাটো
ফাইট কৰাটো খাটাং আছে আৰু সাফাই কৰ্মী জাতি যেনেকা যদি চায়ৱালা প্ৰধানমন্ত্ৰী হ'ব পায় চায়ৱালা প্ৰধানমন্ত্ৰী হৈছে সবে আইটি সেল ইয়াৰ ইমান সেই কথা যে কৈ থাকে সব সময় কয় চায়ৱালা প্ৰধানমন্ত্ৰী হৈ গয়া ইমান ভাল কথা হৈছে সাফাইৱালা এমএলএ হ'ব লাগে যদি সাফাইৱালা এমএলএ হ'ব না পায় অৰ্থাৎ তেওঁলোকে প্ৰধানমন্ত্ৰীৰ উদাহৰণ দি চাইৱালাৰ কথা বা এইটো ইমেজ ক্ৰিয়েট কৰি সেই কথা কয় তোমালোকে সাধাৰণ মানুহৰ প্ৰতি দলটো সমৰ্পিত বুলি কথা কয় কিন্তু সাধাৰণ মানুহ হিচাপে চিহ্নিত এই খাটি খোৱা শ্ৰেণীৰ সাফাই কৰ্মীসকলৰ কথা কিন্তু ইমান দাবীৰ পিছতো তেওঁলোকে কাম কৰি অহা নাই অৰ্থাৎ বিজেপি চৰকাৰখনে ডাবল ষ্টেণ্ডাৰ্ডো কৰিছে যে প্ৰধানমন্ত্ৰী চাইৱালা বুলি তেওঁলোকে প্ৰজেক্ট কৰিছে কিন্তু চাইৱালাতকৈও ধৰ এই সাফাই কৰ্মীসকল আৰু তলৰ তেওঁলোকৰ কথা কিন্তু ভাবিবলৈ পাহৰি নাই আজি ডেটত বিজেপি কংগ্ৰেছ টিএমসি ইউডিএফ সিপিএম যিমান দল আছে সব একে সাফাই কৰ্মীৰ কাৰণে মানে যেতিয়া ইলেকশ্যন আহে আমি সাপোর্ট কৰিব লাগে কিন্তু আমাৰ মানুহ এমএলএ হ'ব এটো কোনোদিন আগ নবঢ়ায় মানে এটো যে আনটাচেবিলিটি আছে আমাৰ পলিটিক্যাল এটো পলিটিক্যাল আনটাচেবিলিটি তাৰ মানে এই বাছফৰ কমিউনিটি বা আমাৰ এই সাফাই কৰ্মীসকলক তেওঁলোকে ব্যৱহাৰ কৰে আমাক ভোট দিয়ক হয় না ৰহন যে ব্যৱহাৰ কৰে কিন্তু কমিউনিটিটোক সঁচা অৰ্থত যেটো আপলিফমেন্ট কোৱা হয় সেই আপলিফমেন্টৰ চিন্তা নাই জাস্ট মুখত ইলেকশ্যন আহিলে ক'ব লাগে কথাটো কৈ দিয়ে আৰু এতিয়া কথা হ'ল এইটো আপোনাৰ যে স্বচ্ছ ভাৰত সাফাই অভিযান আছে এইটো কাৰণে ঝাৰুটো ধৰিলে আমাৰ ঝাৰুটো তেতিয়া মিনিষ্টাৰবিলাকে এৱাৰ্ড লৈ যায় তো এতিয়া আমি চিন্তা কৰিলোঁ যে এইবাৰ যে আপোনাৰ এমএলএ ইলেকশ্যন যি হ'ব এই ইলেকশ্যনত আমাৰ কেণ্ডিডেট থিয় হ'ব এইটো আমাৰ ফাইনেল ডিচিজন আছে মানে যেতিয়া ঝাৰু কাৰণে এটি এৱাৰ্ড ল'ব পাৰে তেনেহ'লে সাফাই এৱাৰ্ড পাবৰ যোগ্য মানে সাফাইৱালাও মানে আমাৰ জাতিত এটা সিদ্ধান্ত লৈছোঁ যে সব সময় কিবা প্ৰগ্ৰাম হ'লে ঝাৰু ঠাৰু লৈ মিনিষ্টাৰবিলাক আহি যায় প্ৰত্যেক পলিটিক্যাল মানে টিএমসি বিজেপি সমাজত নিজৰ ইমেজ ক্ৰিয়েট কৰিবলৈ ঝাৰুৰ আশ্ৰয় লয় মানে বিজেপি কংগ্ৰেছ আম আদমি পাৰ্টি সব পাৰ্টি ঝাড়ু লৈ পলিটিক্স করে যেতে ইলেকশন আহে নহলে ইলেকশন না থাকলেও আমার মানে ঝাড়ু মারটো আমি চাই থাকো তো যদি নেতা মন্ত্রী ঝাড়ুওয়ালা হব পায় 10 মিনিটের কারণে তেনেহলে ঝাড়ুওয়ালাও এমএলএ মন্ত্রী হব পায় গোটে জীবন ঝাড়ুওয়ালার কাম কৰা সকল নিশ্চয় হ'ব পাৰে এইটো ভাল আমি এবাৰ চাও মিনিষ্টাৰ হৈ কেনেকা লাগে এমএলএ কেনেকা লাগে আপনি তো ঝাড়ুওয়ালা হইও আমার দৰমহা বাড়াব পারা নাই পার্মানেন্ট করে পারা নাই কিন্তু আমি এমএলএ মিনিষ্টার হলে আমি 24 ঘন্টাত সাফাই কর্মী প্রবলেম সলভ কৰিব পাৰি তেওঁলোকে মন্ত্ৰী হৈ ঝাড়ুওয়ালাৰ 10 মিনিটৰ এক্টিং কৰে কিন্তু সঁচা অৰ্থত যিসকল ঝাড়ুওয়ালা সেই ঝাড়ুওয়ালা বা আমাৰ যে সাফাইওয়ালা তো তেওঁলোকে কিয় এই ৰাজনীতি মই অসম আৰু বেংগল আৰু ভাৰত চৰকাৰক তিনটা ষ্টেট মানে আসাম বাংগাল আৰু ইণ্ডিয়াত মই কৈ আছো আৰবান ডেভেলপমেণ্ট মিনিষ্টাৰ সাফাই কৰ্মী মিউনিচিপালিটিৰ কাৰণে ডিপাৰ্টমেণ্ট হয় সোশ্যাল জাস্টিসটো আমাৰ ডিপাৰ্টমেণ্ট হয় যদি আমাৰ জাতিৰ মানুহ এমএলএ বনায় আমার জাতি মানুষ সোশ্যাল জাস্টিস মিনিস্টার বনায় নহলে আরবান ডেভেলপমেন্ট মিনিস্টার বনায় 24 ঘন্টাত সাফাই কর্মী প্রবলেম সলভ হয়ে যাব যদি আমার মানুষ এই মিনিস্টার হয় আমি সকলোৱে গোটে প্রবলেম বিলাক গম পাও 24 ঘন্টা সলভ কিন্তু হেই বেলেগ মিনিস্টার বেলেগ জাতির মিনিস্টার আমার জাতি বাইরে বেলেগ জাতির মিনিস্টার কোনোদিন আমার প্ৰবলেম সলভ ঠিক আছে আমি দুই এটা প্ৰশ্ন কৰিব বিচাৰিছো হেহতিয়াকৈ আমি এটা সংবাদ লাভ কৰিলো হেয়া হল বাছফৰ কমিউনিটিৰ এগৰাকী ব্যক্তি তেও আন একাংশ বাছফৰ আৰু বিভিন্ন সাফাই কৰ্মী বা বিভিন্ন মানুহক তেওঁলোকৰ অজ্ঞতাৰ সুযোগ লৈ তেওঁলোকক সরকারি কিবা সুবিধা দিম বলে ফর্ম ফিল আপ করে আসলে তেওঁলোকৰ নামত ঋণ উলিয়াই কিবা কোটি টকা আত্মসাৎ কৰিলে তাৰ মানে এই কথাটোৱে কিন্তু আপোনাৰ দৰে মানুহসকলে বা ব্যক্তিসকলে এই কমিউনিটিটোক বহু ওপৰলৈকে লৈ গৈছে এই সঁচা অৰ্থত কোনো কম্প্ৰমাইজ নকৰাকৈ কাম কৰি যে বাছফৰ কমিউনিটিৰ এনেকুৱা লিডাৰ আছে তেওঁলোকে ইমান মাত মাতে কিন্তু একাংশই কিন্তু যথেষ্ট নিগেটিভ কাম কৰি আছে আৰু সেই বস্তুটোৱে কিন্তু এই বাছফৰ কমিউনিটিৰ এটা বহুত নিগেটিভ ইমেজ সৃষ্টি কৰিছে এতিয়া আমি শুনিছো গুৱাহাটীত কৰাপশন হৈছে গুৱাহাটীত বাছফৰ মানুহ না কি নাম তেওঁৰ মনোজ বাছফৰ এণ্ড অজিত বাছফৰ এই বাছফৰ মানুহবিলাক বাছফৰ পৰা কাৰবা পৰা ৰেলৰ মানুহ পৰা পইচা লৈছে কৰাপশনে নিউজত চালো আমি সিএম সাহেবক এইটোৱে কম যেহেতু আমি পাৱাৰত নাই এতিয়া কোনো মই এমএলএ মিনিষ্টাৰ এই কাৰণে সিএম সাহেবক ৰিকুৱেষ্ট কৰি আছো কি ইনভেষ্টিগেশ্যন ভালকে কৰি ইহঁতক ভাল পানিশমেণ্ট দিব লাগে নহলে এই যে মোদী যে কয় যে না খাওঁগা না খানে दूंगा আৰু সিএম সাহেব যে কয় যে মণ্ডল 10000 টাকা ললো এৰেষ্ট কৰে তেনেলে 10 কোটি লোৱা মানুহবিলাকক কিয় মানে ভাল পানিশমেণ্ট না পাব লাগে এৰেষ্ট হলে নহব মানে হুৰুঙাৰে ওলাই এনেকা বহুত মানুহ আমাৰ বহুত বাছফৰ এৰেষ্ট হৈ থাকে এইটো সৰু কথা আমাৰ জাতিৰ বহুত মানুহ এৰেষ্ট হয় কৰাপশনত আকৌ ওলাই যায়
কিবা এনেকা পানিশমেন্ট দিব লাগে যে বেলেগ আৰু কোনোদিন আহিব মানে কাৰাপশন কৰিব নোৱাৰে। হয় হয়, মই বুজি পাইছো যে বাছফৰ কমিউনিটি আৰু মই যদি এমএলএ মিনিষ্টাৰ যেতিয়া হ'ম তেতিয়া মই 24 ঘণ্টাত মই জানো কোন কাকাক এৰেষ্ট কৰিব লাগে আমাৰ জাতিত, কিন্তু মই যেহেতু পাৱাৰত নাই, চৰকাৰ পাৱাৰত আছে, চৰকাৰক একশ্যন ল'ব লাগে। এতিয়া আপোনাৰ এই লোন কাৰাপশ্যনৰ কাৰণে আমাৰ সমাজৰ ছবিটো যিটো আছে সেইটো একেবাৰে বেয়া হৈ আছে। এই কাৰণে আমি ইয়াতে মই কৈ আছো, ইয়াতে মেইন কালপ্ৰিট যিবিলাক পইচা লৈছে এইবিলাক নহয়, কিয় লাষ্ট 20 বছৰ পৰা লিডাৰবিলাক পইচা লৈ আছে আমাৰ জাতিৰ পৰা চাকৰিৰ কাৰণেও। গুৱাহাটীত জিএমচি তো চাকৰি লগাবৰ কাৰণে মই আপোনাক ক্লিয়াৰ কৰি আছো, গুৱাহাটীত জিএমচি চাকৰিতো পইচা লয় আমাৰ লিডাৰবিলাক আৰু স্কিমতো মানে বহুত বস্তুত লয়। মই এইকাৰণে কৈছো কি এই যে দুৰ্নীতি চলি আছে মানে চলি আছে, এইটো যিবিলাক পইচা লৈ আছে ইহঁতৰে ভুল নাই, যিবিলাক দি আছে ঘুষ চাকৰিৰ কাৰণে, ফৰ্মৰ কাৰণে, লোনৰ কাৰণে, এইটো মেইন ভুল হৈছে। আমাৰ জাতিত এনেকা বহুত বাছফৰ মানুহ আছে যিবিলাক এতিয়াও বিয়া পাতিলে এই ডাউৰিটো দহেজটো দি থাকে। তো দহেজ দি ইহঁতৰ এটা হেবিট হৈ গৈছে কি চাকৰিতো ঘুষ দে, স্কিমতো ঘুষ দে, লোনতো দে। এই কাৰণে এই যিবিলাক এৰেষ্ট হৈছে ইহঁতৰ ভুল নাই, আমাৰ জাতিৰ মানুহে ভুল আছে যিবিলাক পইচা দি থাকে। কেৰেক্টাৰ এটা বনি গৈছে, কেৰেক্টাৰ হৈ গৈছে। আজিকালি পইচা নিদিলে কামেই নহয়, এনেকা আমাৰ জাতিৰ চিন্তা। ঠিক আছে। আৰু তেওঁলোকে ভাবে সাধাৰণ অশিক্ষিত মানুহ এখেতে কৈছে মানে হয়তো চাকৰিটো হ'ব, তেনেকৈ বহু মানুহ চিকাৰ হৈ আছে। এতিয়া আৰু এটা প্ৰসংগ, শেহতীয়াকৈ কলাইগড় এটা সংবাদে যথেষ্ট এটা শিৰোনাম দখল কৰিছে, এটা কমিউনিটি ক্লেছ বুলিও ক'ব পৰা হৈছে যে তাত বাছফৰ বা এইটো চাফাই কৰ্মীসকলৰ মানুহক আন এক সম্প্ৰদায়ৰ, আমি নামটো উল্লেখ নকৰোঁ, আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। তো এই ক্ষেত্ৰত আপোনাৰ কিবা বক্তব্য থাকিব নেকি? আমাৰ সংগঠনৰ এইটো ক্লিয়াৰ মেছেজ আছে, আমি কোনো জাতিক লৈ সমৰ্থন কোনোদিন নিদিওঁ। যদি আমাৰ এইটো মই যিমান জানা মতে বিহাৰী মানুহ বিহাৰীক মাৰিছে, মানে আমাৰ হৰিজন মানুহ কোনোবা বিহাৰীক মাৰিছে, হৰিজনো বিহাৰী হয়, সিও বিহাৰী হয়, এইটো ইহঁতৰ মাটিক লৈ কিবা প্ৰব্লেম চলিছে। কিন্তু আমি আমাৰ ওদালগুৰি এছপিক মই আহ্বান কৰি আছোঁ আৰু ওদালগুৰি এছপিক মই ৰিকুৱেষ্টো কৰি আছোঁ আৰু ইহঁতৰ ইএম এমচিলে সবাক ৰিকুৱেষ্ট কৰি আছোঁ কি সেই মানুহক যে এৰেষ্ট কৰিছে, আমাৰ এই হৰিজন মানুহক যে এৰেষ্ট কৰিছে, যোনে মাৰ্ডাৰ কৰিছে, ইয়াক বহুত টাইট পানিছমেণ্ট দিব লাগে, বহুত টাইট পানিছমেণ্ট দিব লাগে। এনেকুৱা পানিছমেণ্ট যে বেলেগ কোনো বিহাৰী কোনোদিন বিহাৰীক নামাৰে। কিয় বিহাৰীৰ কাৰণে আমি কাম কৰিছোঁ অসমত, বহুত কম বিহাৰী আছে, তাতো বিহাৰীত বহুত এনেকুৱা মানে পলিটিকেলি বহুত ডিফাৰেঞ্চেছ আছে। আজিৰ ডেটত বিহাৰীক ইউনাইট কৰাৰ কাৰণে আমি অসমত কাম কৰিছোঁ, জাতিক ইউনাইট কৰাৰ কাৰণে। কিন্তু ইয়াৰ মাজত যদি কোনোবা হৰিজন মানুহ কোনোবা বিহাৰীক মানুহক মাৰ্ডাৰ কৰিছে, তো এনেকুৱা পানিছমেণ্ট দিব লাগে যে ফিউচাৰত কোনো বিহাৰীক তেনেকৈ আকৌ সেকেন্ড টাইম নহয়, মানে দুৰ্নীতি আৰু ক্ৰাইম ষ্টপ হ'ব লাগে, এক্সাম্পলাৰী এটা পানিছমেণ্ট দিব লাগে। এতিয়া আমি শেষত এটা প্ৰশ্ন, এই যিটো হৰিজনসকলৰ ওপৰত যিটো অত্যাচাৰী হওক বা বেলেগ তেওঁলোকৰ উচ্ছেদে হওক বিভিন্ন ঠাইত চলিছে, শেহতীয়াকৈ বাংলাদেশৰ পৰাও এনেকুৱা সংবাদ আমি লাভ কৰিছোঁ। তো যিটো পশ্চিমবংগলৈকে কাম কৰিছে আপোনালোকে বা হৰিজনসকল অসমত থকা সকলোৱে আপোনালোকৰ ব্ৰাদাৰ চিষ্টাৰ কৰি সেই তেওঁলোকৰ প্ৰতি সমমৰ্মিতা দেখুৱাই বাংলাদেশ চৰকাৰৰ বাংলাদেশত যিটো ঘটনা ঘটিছে সেইটো অকণমান ক'ব নেকি কথাটো? বাংলাদেশত মই এইটোৱে ক'ম যে বাংলাদেশৰ বহুত আমাৰ জাতিৰ মানুহ আছে, যেহেতু এইবিলাক এতিয়া ক'লে অসমীয়াত নুবুজিব, মই আপোনাক হিন্দীত এতিয়া এই পাৰ্টটো ক'ম, কিয় বাংলাদেশতো আপোনাৰ ভিউৱাৰ্ছ আছে, আমাৰ ফলোৱাৰ্ছ बांग्लादेशत আছে। तो बांग्लादेश में जो घटना हुआ है, बांग्लादेश में पहले भी एक इविक्शन गांव तोड़ा गया हरिजन का, और अभी भी एक ढाका में हरिजन कॉलोनी बांग्लादेश का सरकार तोड़ने का ऑर्डर दिया। वहाँ का लोगों ने आंदोलन किया, प्रतिवाद किया। उसके बाद बांग्लादेश का हाईकोर्ट ने, ढाका हाईकोर्ट ने वो लोग पे 1 महीना का स्टे लगाया है। तो मैं बताना चाहता हूँ कि आज बांग्लादेश का जो सरकार है वो भारत के वजह से चल रहा है, टिक रहा है। आज बांग्लादेश का कोरोना में बांग्लादेश को पूरा मदद भारत किया है, बांग्लादेश का हर बिजनेस में भारत ने मदद किया है। लेकिन और बांग्लादेश में जितना लोग है उनका बहुत सारा बड़ा लोग, यहाँ तक स्टूडेंट पढ़ने वढ़ने सब यहाँ पे भारत में है, बीमार डॉक्टर दिखाने में बांग्लादेश के लोग भारत में आते हैं। तो अगर हमारा जाति हरिजन बासपर जाति लोगों का अगर अत्याचार बांग्लादेश में होगा तो इसका नुकसान बांग्लादेश सरकार को ही होगा। यहाँ पे भी एम्बेसी है, गुवाहाटी में भी एम्बेसी है, बांग्लादेश एम्बेसी है, बांग्लादेश का राजदूत है। हम लोग उनको भी बताना चाहते हैं, जो लोग एम्बेसडर है, जो बांग्लादेश के एम्बेसडर जो इंडिया में बैठे हैं, दिल्ली, गुवाहाटी, ये सब कलकत्ता में, उनको मैं बताना चाहता हूँ कि आप हम लोग का हरिजन का मुद्दा को समस्या दूर कीजिए। तोड़ना अगर ज़रूरी है तो उनको कहीं जगह व्यवस्था देना पड़ेगा, और अगर वो लोग इस तरह से उनको कोई व्यवस्था नहीं देते हैं तो हम लोग जो
भारत के जो हमारे हरिजन हैं, बांग्लादेश के हरिजन, हम लोग मिल के इसके लिए आगे काम करेंगे, क्योंकि भारत में भी इस तरह से गांव नहीं टूटना चाहिए और बांग्लादेश में भी नहीं। हम दोनों का आपस में एक अच्छा रिश्ता है, हम दोनों एक ही जाति का है। बांग्लादेश सरकार को फिर से रिक्वेस्ट करना चाहता हूँ कि हमारे हरिजन भाइयों की मदद करें, उनको कहीं रहने का व्यवस्था दे, और अगर ऐसा वो नहीं करते हैं तो उनको याद होना चाहिए कि बांग्लादेश और भारत सरकार के बीच में एक बिजनेस चल रहा है, एक दोस्ती है, सब कुछ है। अगर हम लोग भारत में रह के बांग्लादेश के खिलाफ आंदोलन करना अगर शुरू कर दे तो पूरा दुनिया में बांग्लादेश का नाम खराब होगा। ঠিক আছে। তো এয়া আমাৰ আছিলে ভীম বাজপৰ আৰু ৰোহন বাজপৰ, তেওঁলোকে এই খাতিখোৱা শ্ৰেণী বা হৰিজনসকলৰ সপক্ষে কাম কৰি আহিছে। শেহতীয়াকৈ কেইবাটাও ঘটনা বা সংঘটিত হৈ যাওঁতে তেওঁলোকৰ বক্তব্য ৰাখিছে। শেহত এটা আমি বক্তব্য ল'ব বিচাৰিম। লোকসভা নিৰ্বাচন 2024 সম্পন্ন হৈ গ'ল, 4 দিনত ফলাফল হ'ল আৰু কেন্দ্ৰত চৰকাৰ বিজেপিৰ হ'ল। কিন্তু এইবাৰৰ ৰায়টোৱে কিন্তু এটা বিশেষ এটা মেছেজ দিয়া বুলি চৰ্চিত হৈছে। এই মেছেজটো হ'ল যে কেৱল টকা পইচা সম্পত্তি বাহুবল ধনবল আৰু মানুহক মোৰ যি ইচ্ছা তাকে কৰি মই চৰকাৰ চলাম, যেনেকৈ মই ক'লেই মই ৰাইজে ভোট দিব, এই প্ৰক্ৰিয়াৰ প্ৰতি এটা যেন স্পীড ব্ৰেকাৰ আহি গৈছে যে সংবিধানক অৱমাননা কৰিলে নচলিব, গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা কৰিব লাগিব, এনেকুৱা এটা মেছেজ যোৱা যেন পৰিলক্ষিত হৈছে। তো এইবাৰৰ নিৰ্বাচনৰ ফলাফলে দেশক এটা ভাল দিশলৈ লৈ যোৱাৰ এটা বাট মুকলি কৰিছে নেকি? মই এইটো ক'ম যে বহুতে মানুহ ফেচবুকত লিখিছিল আব কি বাৰ 400 বাৰ, আৰু বহুতে এক্সিষ্ট পল আপোনাৰ নিচিনা মিডিয়া নহয়, একটু এনেকা মিডিয়া যিবিলাক আমি গদি মিডিয়া কওঁ সেইবিলাক কৈছিল 400 পাৰ এক্সিষ্ট পল দেখাইছিল। কিন্তু এইবাৰ যেতিয়া ৰিজাল্ট মানে এনেকা ৰিজাল্ট আহিছে যে ইভেন ষ্টক মাৰ্কেট শ্বেয়াৰ মাৰ্কেটো ডাউন হৈছে, মানে আনবিলিভেবল ৰিজাল্ট আহিছে। তাৰ মেইন ৰিজন হ'ল কি এতিয়া মানুহবিলাক আৱেৰ হৈছে। এণ্টি ইনকামবেঞ্চিটো আছে গভৰ্ণমেণ্টক এণ্টি ইনকামবেঞ্চি, মানে এতিয়া মানুহ গভৰ্ণমেণ্টক ভাল নাপায় ফাৰ্ষ্ট। ছেকেণ্ড হৈ গ'ল বহুত বাৰ মানুহবিলাক কৈ আছিল যে আমাক চাকৰি লাগে, ডেভেলপমেণ্ট লাগে, এই মূল বৃদ্ধি বাঢ়ি গৈছিল, এনেকা বহুত সমস্যা আছিল। কিন্তু চৰকাৰ এইবিলাক নাচাই হিন্দু মুছলিম ৰাম মন্দিৰ হৈ গ'ল, মানে ইউপি 80 সিট পাব, এনেকা কথা নাই। অযোধ্যাতে হাৰিলে, অযোধ্যাত হাৰিল লগতে আমেঠিত হাৰিল। পিএমৰ এগেইনষ্টত থকা কংগ্ৰেছৰ অজয় ৰায় নামৰ অতি একদম এগৰাকী অৰ্ডিনাৰী এগৰাকী কেণ্ডিডেট, তেওঁ মাত্ৰ 1 লাখ ভোটতহে জিকিলে। 68% পূৰ্ব নিৰ্বাচনত 68% ভোট কমিলে মোদীৰ। আৰু আমাৰ মিনিষ্টাৰ অফ সিলিণ্ডাৰ গেছ সিলিণ্ডাৰ মিনিষ্টাৰ অফ গেছ সিলিণ্ডাৰো আমেঠিত হাৰি গ'ল, আপুনি গম পাইছে, কোনে হয় হাৰি গ'ল। তো অভাৰ কনফিডেন্স হ'ব নালাগে। আৰু এইটো যে হ'ল মানে ই যে ৰিজাল্ট হ'ল শিক্ষা পালে নেকি, এইটো পাৰ্টিৰ কাৰণে বহুত ভাল হৈছে, মোৰ কাৰণে চিন্তা ভাৱনা দেশৰ কাৰণে ভাল হৈছে, দেশৰ কাৰণে ভাল হৈছে। কিয় এতিয়া আমি এটা ভাল অপজিশ্যন পাইছোঁ। এতিয়াও ইণ্ডিয়া এলায়েন্স গভৰ্ণমেণ্টত নাই, কিন্তু এতিয়া বিজেপি চৰকাৰ চেণ্টাৰত টিডিপি আৰু নীতিশক লৈ চলিব লাগিব। বুজি পাইছো, আৰু নীতিশক পলিটি মাৰাত এক্সপাৰ্ট হৈছে, পিএইচডি কৰিছে। ডিক্টেটৰশ্বিপ পলিটিক্স কৰাৰ ক্ষেত্ৰত তেওঁলোকে যোৱা 10 বছৰত যিখিনি দেখুৱালে যে আমাৰ যি ইচ্ছা তাকে কৰিম, আমি বিৰোধী আমাৰ নেতা দুৰ্নীতি কৰিছে কোনো কথা নাই, বিৰোধীয়ে দুৰ্নীতি কৰিছে তাৰ পিছত ইডিচিবিয়ে লগাই দিয়া আৰু পিছদিনা তাক বিজেপিত জইন কৰাই লোৱা, বা সংবিধান বা হিন্দু মুছলমানৰ মাজত এনেকুৱা ক্লেছ লগাই দিয়া, বিভিন্ন কথা কোৱা, এই যে এটা 61 এটা কথা ডিক্টেটৰশ্বিপ কথা আহিছিলে, এইবাৰৰ নিৰ্বাচনৰ পাছত এটা স্পীড ব্ৰেকাৰ নিশ্চয় আহিব। 10 বাৰ ভাবিব কিবা এটা কাম কৰাৰ আগতে। মই এইটোৱে ভাল পাই, মই শুনা যেতিয়া ইউপিত হাৰিছে যোগী, হাৰাৰ পাছতে ফটাফট কেবিনেট মিটিং কৰি 41 বিল পাছ কৰাইছে, মানে এয়াৰপোৰ্ট ডেভেলপমেণ্টৰ কাম কৰি আছে যোগী। তো এতিয়া অল ইণ্ডিয়াৰ কাৰণে আৰু অসমৰ কাৰণে এটা মেছেজ হৈ গৈছে কি জাতিৰ পলিটিক্স আৰু ৰিলিজন মানে ধৰ্মক পলিটিক্স এতিয়া বন্ধ কৰি দিব, চবে পাৰ্টি বন্ধ কৰিব, নহ'লে ৰাইজে এনেকা মানে আজি ডেটত আনভক্তৰ পপুলেশ্যন কম হৈ আছে। আৰু দ্বিতীয় কথা শেহত এটা মেছেজ এটা গৌৰৱ গগৈৰ যিটো সমষ্টি যোৰহাট লোকসভাক লৈ চৰ্চা সমগ্ৰ ভাৰতবৰ্ষতে হৈছিলে, কাৰণ গৌৰৱ গগৈ লোকসভাত যিখিনি বাকপটুতা দেখুৱাই আহিছিলে তাৰ ফলত গৌৰৱ গগৈৰ চিটটোৰ প্ৰতি এটা এট্ৰেকশ্যন হৈছিলে, কাৰণ তেওঁ অমিত শ্বাহৰ চকুত হৈ কথা কৈছিলে। পাছত বিভিন্ন সংবাদ মাধ্যমৰ সুন্দৰ বক্তব্যৰে তেওঁ গোটেই দেশৰ সংবাদ মাধ্যমৰ এটা আকৰ্ষণৰ কাৰণ হৈছিলে এই গৌৰৱ গগৈৰ জয়লাভ। কাৰণ গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিলৈকে মাত্ৰ কেইদিনমান আগতেহে তাত গৈছিলে। পূৰ্বৰ লোকসভা সমষ্টি তেওঁ যিটো ডিলিমিটেশ্যনৰ পাছত নোহোৱা হৈ গ'ল কলিয়াবৰ সমষ্টি, তো যোৰহাট সমষ্টিটো খেলিব লগা হ'ল। কথা এইটোৱে বুজাব বিচাৰিছোঁ, যোৰহাটত গৌৰৱ গগৈ হৰুৱাবলৈ হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ যিমান মেচিনাৰী আছে সকলো তাত প্ৰয়োগ কৰা হৈছিল। তাৰপিছতো কিন্তু গৌৰৱ গগৈ জিকিলে। ধনবল বাহুবলৰ বিপৰীতে সততাত থাকিলে, বাকপটুতা থাকিলে, আৰু দেশৰ হকে যদি এটা সমৰ্পিত মনোভাৱ থাকে, কম্প্ৰমাইজ নথকা থাকে, এইটো কৰিও যে আজিকালি ইলেকশ্যন জিকিব পাৰি, এনেকুৱা এটা মেছেজ গৌৰৱ গগৈৰ গ'ল যে টকা পইচা বাহুবল ধনবল ভয় ভাবুকি নহয়, সততাত থাকিও ভাল কাম কৰিলে টেলেণ্টেড যদি হয় জিকিব পৰা সমৰ্থ এতিয়াও আছে।
মই গৌৰৱ গগৈৰ কথাত মানে যেহেতু মই আগত কনসালটেন্ট এজেন্সি তো আছিল কনসালটেন্টৰো আছিল মিজোৰামত কাম কৰিছে তো আপুনি জানে মই লিডাৰ হোৱাৰ আগত কনসালটেন্ট পলিটিক্যাল সার্ভে কৰিছিল পলিটিক্যাল কনসালটেন্ট আছিল তো এতিয়া মই আপোনাক মেইন কথা কম কিয় গৌৰৱ গগৈ জিতিছে ফাৰ্স্ট হৈ গল ডিব্ৰুগড় সমষ্টিৰ পৰা বাগানিয়া মানুহক টিকেট নিদিয়াৰ কাৰণে যোৰহাট ডিস্ট্ৰিক্টত যিমান বাগানিয়া মানুহ ইম্পেক্ট কৰিছে এই ভোটটো শিফট হৈছে সেকেন্ড এলায়েন্স ভাল কাম কৰিছে থার্ড এই হিন্দু মুসলিম যে পলিটিক্স আছিল এইটো একবাৰে নাইকিয়া হৈ গল থার্ড হৈ গল কিয় আজমলো হাৰিছে ধুবুৰীত আপুনি চাব কি মুসলিম মানুহ এতিয়া এইটো ভাল নাপায় হিন্দু তো নাপায় আজিকালি মুসলিমো ভাল নাপায় পলাৰাইজেশন তো গৌৰৱ গগৈ জিতাটো পাঁচটা ৰিজন আছে ফাৰ্স্ট পলাৰাইজেশন ষ্টপ হৈছে সেকেন্ড বাগানিয়া ভোটাৰ বিলাক শিফট হৈছে কংগ্ৰেছত মানে গৌৰৱ গগৈ থার্ড এই যে এসটি দিয়া নাই 6টা জনজাতি জনগোষ্ঠীত অহমক দিয়া নাই এই আহমক এসটি নি দিয়াৰ কাৰণে এই ভোটটো শিফট হৈছে আহমৰ ভোটটো শিফট হৈছে আমাৰ গৌৰৱ গগৈৰ লগত ফোর্থ হৈ গল গৌৰৱ গগৈ যি ধৰণত নেশনাল লেভেলত উঠি গল পাৰ্লিয়ামেন্টত যেনেকা ডিবেট কৰিল মানে এডুকেটেড মানুহখিনিক প্ৰভাৱিত কৰিছে এইটো কৰিছে আৰু ফিফথ হৈ গল যে গৌৰৱ গগৈ যি ধৰণত মই আপনার মিডিয়াত এবাৰ কৈছিলো ইয়াতে ইলেকশনৰ আগত কি এই লিডাৰ বিলাক আমাৰ হৰিজন কলোনীত কিয় না যায় হৰিজন ইলেকশন টাইমত তে আহে কিন্তু ইলেকশন টাইমতো নাহে এনেকা কৈছিলো এই হৰিজন কলোনীত লিডাৰ নাহে এইটো ভিডিওটো ইমান ভাইরাল হৈছিল গৌৰৱ গগৈ হৰিজন কলোনীত গৈছিল ইলেকশনৰ আগত আৰু হৰিজন বিলাক যেতিয়া ব্লেসিং দে এইটো পৰি যায় এই হৰিজন কলোনীত গৌৰৱ গগৈ গৈছিল যোৱাৰ পাছত এই ৰিলস হৰিজন গৌৰৱ গগৈ এইটো আপলোড কৰিছিল হয় গম পাইছো এইটো বহুত ভাইরাল হৈছিল জিয়ে না এই পাঁচটা বা ছটা কাৰণ জিয়ে না থাকক মূল কাৰণটো এইটোৱে বা মূল যদি তাৰ মানে সামাৰাইজ মানে ডেভেলপমেন্ট লাগে আজিকালি ডেভেলপমেন্ট লাগে মই জিকাৰ কথাটো কৈছো যে সততাত থাকিলে বাকপটুতা থাকিলে সেই যে কম্প্ৰমাইজ নথকা বা শান্তি সম্প্ৰীতিৰে আগবাঢ়ি যোৱা এজন নেতা থাকে বা টেলেণ্ট থাকে তেতিয়াও কিন্তু ভোট পাব পৰা কাৰণ যিমানে তেলিক ভোট নিদিয়া কাৰণে ভোট দিয়ক যদি প্ৰাৰ্থীগৰাকী বেয়া হ'লহেঁতেন ভোটটো নিশ্চয় নিদিলেহেঁতেন এটা আৰু ৰিজন এটা টকা বা বাহুবল প্ৰয়োগ কৰি টকা বাহুবলৰ তো আছে কিন্তু আর মেইন কি হৈছে যে এতিয়া মানুহবিলাক ভোটাৰ বিলাক ইমান শিক্ষিত হৈ গৈছে কি এতিয়া গম পাই গৈছে যে ফেক নিউজ আইটি সেল গতি মিডিয়া কি হয় সাধাৰণ মানুহে গম পাই গৈছে আজিকালি আপনি জাক ফটো লগাই কিবা লগাই দিলে এতিয়া মানুহ গৌৰৱ গগৈৰ এগেইনষ্টত বহুত কনস্পিৰেসি চলিছিল যোৰহাটত পুৰা সমষ্টিত চলিছিল কিন্তু মানুহবিলাক একবাৰে চিন্তা ভাৱনা কৰি কাম কৰিল আৰু মই স্পেশালি কম যে আপাৰ আসামৰ ভোটাৰ বিলাক বহুতে মানে বহুতে ইন্টেলেকচুয়াল হয় ভোটিংৰ কাৰণে আপনি যদি চাবো আপাৰ আসামৰ ভোটাৰ বিলাক সব সময় বেলেগ এটা মেসেজ দিয়ে আৰু আপাৰ আসামৰ মানুহ বিলাক সব সময় অসমৰ পলিটিক্সটো চেঞ্জ কৰি দিয়ে আপনি এতিয়া চাবো আপাৰ আসামত অখিল গগৈ জেলত আছিল তথাপিও জয় হৈ গৈছে উইথাউট আইটি সেল উইথাউট ক্যাম্পেইনিং উইথাউট পইচা তো শিৱসাগৰ এটা মেসেজ দিছিল কি ক্যান্ডিডেট ভাল হলে জিতাবা যায় গৌৰৱ গগৈক এটা মেসেজ দিয়া হল গৌৰৱ গগৈ নিজে আছিল কিন্তু তাৰ এগেইনষ্টত বহুত ডাঙৰ ডাঙৰ ক্যাবিনেট মিনিষ্টাৰ হোম মিনিষ্টাৰ যোৰহাটত আহিল বহুত ডাঙৰ ডাঙৰ লিডাৰ আহিল কিন্তু এট দ্য এন্ড গৌৰৱ গগৈ জিতিলে আৰু ইয়াৰ মানে কি হল যে আপাৰ আসামৰ ভোটাৰ বিলাক এইবাৰ এটা মেসেজ দিছে যে 2026 এসেম্বলি ইলেকশনটো সব পার্টির কারণে টপ হব আর দ্বিতীয় কথা এইটোৱে যে কেৱল যোৰহাটৰ এই নিৰ্বাচনৰ ফলাফলটোৱে সমগ্ৰ দেশৰ বাবে এটা মেছেজ দিছে বা অসমৰ উজনি নামনি সকলোতে মেছেজ দিছে যে প্ৰাৰ্থীগৰাকী যদি ভাল হয় হট হয় টেলেণ্ট হয় এই কথাটো এটা আৰু এটা মেছেজ দিছে যে কোনো এটা লিডাৰ কোনো এটা ডাঙৰ লিডাৰ কেতিয়াও ক'ব নালাগে যে সেই মানুহটো হাৰিলে মই পলিটিক্স বাদ দিম এই মেছেজ বা মানে অভিলেখ সংখ্যক ভোটত জিকিম সেই কথা এটা লিডাৰ আছে জানিলো বিজয় হাজৰিকাই কথাটো কৈছে সোণালীৰ এখন মিটিঙত যে তেওঁ সেইকয়ে যে তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল যে বস্তুটো গাৰ জোৰেৰে জিকিব মই সেই কথাতে কৈছো যে গৌৰৱ গগৈৰ বিজয়ৰ লগে লগে এই যে গাৰ জোৰত পলিটিক্স কৰা একাংশ ওলাইছে আজিকালি মানে হিমন্ত বিশ্ব শৰ্মা ছাত্ৰ ছাত্ৰীতে হওক বা কিবাতে হওক মানে নিজৰ সাংঘাতিক একো ভেটি নাই কিন্তু তেওঁলোকে সেই গাৰ গৰমত বা গাৰ তেজৰ গৰমত তেওঁলোকে পলিটিক্স কৰে সেই পলিটিক্সটো বহু পৰিমাণে শেষ কৰিছে ঠিক আছে এয়া আছিলে ভীম বোস মই আৰু এটা কথা আছিল হয় মানে মই আপোনাক এইটোৱে কৈ আছো যে আমি ৰাইজৰ কাৰণে কাম কৰি আছো আৰু ৰাজ্য চাই আছে আমি ভাল কৰি আছো বেয়া কৰি আছো আৰু আপুনিও চাই আছে যে আমি ইভেন আয়োগত মেম্বাৰ থাকিলো আমি একবাৰে এনেকা কথা দি আছো এগেইনষ্ট গভৰ্নমেণ্টও গৈ আছো কেতিয়াবা মানে আমি কোনো পাৰ্টি কোনো গভৰ্নমেণ্টৰ ফেভৰ আৰু এগেইনষ্টত নাই আমি জাতিৰ স্বাৰ্থত কাম কৰি থাকিম আৰু যদি জাতিৰ কাৰণে বহুতে পাৰ্টি বনাইছে অসমত জাতিৰ পাৰ্টি বনাৰ পাছত চৰকাৰো বনাইছে এজিপি পাৰ্টি
জাতিৰ কাৰণে উঠিছিল এটা মুভমেণ্টৰ পৰাই উঠিছিল অসম গণ পৰিষদ চৰকাৰ বনাই আমাৰ আপুনি চাব আৰু টিএমচিও জাতিৰ কাৰণে উঠিছিল বেংগলত তো এনেকা জাতিৰ কাৰণে ইভেন আমাৰ বড়োলেণ্ডতো বহুতে পাৰ্টি জাতিৰ কাৰণে হৈছে ৰিজনেল পাৰ্টি আৰু চৰকাৰো চলাইছে তো যদি সেইবিলাক যদি চলাব পায় এই এনেকা ইমান ট্ৰেক হিষ্ট্ৰী আছে তো আমিও ভিডিঅ' আপোনাৰ নিউজত আমাৰ আপোনাৰ ভিউৱাৰ্ছত কম কি আমাৰ জাতিকো ছাপোৰ্ট কৰিব লাগে আমি অল অসমৰ যিমান জাতি জনগোষ্ঠী আছে সবাক লৈ যি 3 কৰোৰ পপুলেশ্যন তাহাঁতৰ কাৰণে কাম কৰিম নিশ্চিতভাৱে আমি শুভেচ্ছা থাকিলে আৰু আগন্তুক সময়ত নিশ্চিতভাৱে চাফাই কৰ্মী হওক হৰিজন হওক বা সমাজৰ খাটি খোৱা শ্ৰেণীৰ হকে যি একাংশৰ মনোভাৱ থাকে সেই মনোভাৱ নিশ্চিতভাৱে সেই ৰাজনীতিৰ সলনি হ'ব আৰু এই সলনি কৰাৰ ক্ষেত্ৰত সেই চাফাই কৰ্মীসকলৰ সেই হৰিজন সম্প্ৰদায়ৰ যিসকল নেতা আছে ভীমৰ দৰে বা ৰোহনৰ দৰে তেওঁলোকে আৰু অধিক এগ্ৰেছিভলি মানে মই কনষ্ট্ৰাকটিভ এগ্ৰেশ্যনৰ কথা কৈছোঁ কনষ্ট্ৰাকটিভ এগ্ৰেছিভলি ওলাই আহিব এটা ৰাজনৈতিক মঞ্চ গঠন কৰি তেওঁলোকে আৰু অধিক উন্নত ৰূপত এই পৰিৱেশ সৃষ্টি কৰিব যাতে তেওঁলোকৰ প্ৰতি গুৰুত্ব দিবলৈ চৰকাৰ পক্ষ বা বাকী সকলো দল সংগঠন বাধ্য হ'ব যে তেওঁলোকক আমি সমাজৰ মূল সুঁতিৰ মানুহ হিচাপে তেওঁলোকক আমি সমস্যাৰ প্ৰতি গুৰুত্ব দিব লাগে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডেম'ক্ৰেচি লেভৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰে ডেম'ক্ৰেটিক ডিছকাশ্যনৰ পৰা বিদায় লৈছোঁ ধন্যবাদ